ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ৰমজান মাহ আৰম্ভ হোৱাৰ লগে লগে চাহিদা বৃদ্ধি পাইছে মাছ মাংসৰ। এয়া নগৰবেৰা মাছৰ বজাৰৰ দৃশ্য। কামৰূপ জিলাৰ থলুৱা মাছৰ অন্যতম বজাৰখনত উপলব্ধ হৈছে বিধে বিধে থলুৱা মাছ। আৰি, বৰালি, চিতল, ভকুৱা, মিৰিকা আদিৰে ভৰি পৰিছে নগৰবেৰা মাছৰ বজাৰ। পবিত্ৰ ৰমজানৰ প্ৰথমটো ৰোজাৰ চেহেৰিত এসাঁজ তৃপ্তিৰে খোৱাৰ বাবে নিজৰ পচন্দৰ মাছ ক্ৰয় কৰিবলৈ ভিৰ কৰিছে ক্ৰেতাই। একেই পৰিৱেশ মাংসৰ বজাৰতো। ৰমজান মাহত অত্যাধিক চাহিদা বৃদ্ধি হোৱাৰ বাবে আংশিকভাৱে মাছ মাংসৰ দাম বৃদ্ধি পোৱাৰ কথা ব্যক্ত কৰিছে একাংশ ক্ৰেতাই। অৱশ্যে এয়া স্বাভাৱিক বুলিও ব্যক্ত কৰিছে একাংশ লোকে। মাছের চাহিদা আছে ঠিকই অলপ মানে সাধারণ সিমান নাই মানে লিমিটেড আছে একদম নাই দাম ভাল নাই লিগেলতে আছে মানে মাছটো উঠছে না মাছটো বেছিকে উঠছে দামটো কমতে গেছে আপনার ভোকা উঠছে গ্লাস কাপ বৰালি আৰি এইবিলাকে উঠছে আপনার লোকেলে পাওয়া গেছে হয় মানে অসুবিধা মানে আকৌ রাইজৰ কাৰণে ভালো হয়েছে মাছটো ভালে মাছ উঠছে এবার মাছ কিনিলোঁ দামটো অলপ বজাৰ কাৰণে অলপ বৃদ্ধি হৈছে তথাপিও মানে চব মাছ আমাৰ ইয়াত পোৱা যায় আপোনাৰ বৰালি আপোনাৰ ৰৌ মিৰ্কা আৰু মেক্সিমাম মাছ আপোনাৰ পুখুৰী মাছ নদীৰ মাছ মানে হঠাৎ মানে পিয়ালি চিয়ালি এইবিলাক উঠে আৰু লোকেল মাছটো পোৱা যায় আমাৰ এইটো নদীৰে লোকেল মাছ পোৱা যায় আৰু গোটাইখিনি আপোনাৰ যিখিনি অলপ বৃদ্ধি হৈছে এইটো ৰোজাৰ কাৰণে হৈছে স্বাভাৱিক সেইটো উঠিবই আৰু মাছ এভেইলেবল আছে তাৰ কাৰণে টেনশ্যন নাই মাছ এভেইলেবল আছে